লোকৰ সংসাৰত জুই জ্বলাই এচাম মানুহে খুবেই শান্তি পায়। তেওঁ নিজকে ভাবে তেওঁ বহুত তেওঁৰ। লোকৰ সংসাৰত সোমাই এই চৰিত্ৰহীন মানুহচামে সঁচাকৈ নিজকে বহুত তেওঁৰ বুলি ভাবে। তেওঁ ভাবে লোকৰ সংসাৰত জুই জ্বলাই তেওঁ বহুত সুখত আছে। এইখিনিতে মই এটা কথা ক'বলৈ লৈছোঁ, কোনোবাই জানো লোকৰ সংসাৰত জুই জ্বলাই নিজৰ সংসাৰখন সুখৰ কৰি ৰাখিব পাৰিছে? কোনো নোৱাৰে। লোকৰ সংসাৰত হাজবেণ্ড ৱাইফৰ মাজত সোমাই ৰামলীলা চলাই থকা এই নীলাজ মহিলাখিনিয়ে কেতিয়াও বুজি নাপায়। সিহঁত ইমান নীলাজ, সিহঁতে কেৱল নকৰ ক্ষতি কৰি নিজৰ লাভটোহে আদায় কৰিবলৈ বিচাৰে। কিন্তু সেইখিনিতে ভগৱানে এটা সুৰুঙা ৰাখি থৈ দিয়ে, যিটো সুৰুঙাৰ জৰিয়তে ঘৰৰ মানুহে সকলো গম পাই যায়। কিন্তু সেই নীলাজ চামে গম পায়ো লাজ অনুভৱ নকৰে। সেই চামে কেনেকৈ লাজ অনুভৱ কৰিব? সেই চাম যে নীলাজে হয়। ইমান নীলাজ মানুহ থাকিব পাৰে জানো বৰ্তমান সময়ত? মই ভাবিব নোৱাৰোঁ। ইমান নীলাজ মানুহ আছে জীয়াই। বহু ক্ষেত্ৰত এনেকুৱা নীলাজ মানুহ দেখিবলৈ পাওঁ।